নমস্কাৰ বন্ধুসকল, টেক্স আৰু টেৰিফ এই দুটা কি হয়? টেক্স আৰু টেৰিফৰ মাজত ডিফাৰেন্সেছ কিমান আছে আৰু কি আছে? প্ৰথমতে আমি টেক্সৰ কথা আলোচনা কৰোঁ। টেক্স হ'ল এখন দেশৰ ভিতৰত এখন গভৰ্ণমেণ্টে ডিচাইড কৰা এটা পাৰ্চেণ্টেজ, আৰু এই পাৰ্চেণ্টেজটো ডিচাইড কৰে যিকোনো বস্তু বা সেৱাৰ ওপৰত। অৰ্থাৎ আমি যেতিয়া দোকানৰ পৰা কিবা বস্তু ক্ৰয় কৰিম, অৰ্থাৎ পাৰ্চেছ কৰিম, বা যেতিয়া আমি কিবা এটা সেৱা উপভোগ কৰিম, অৰ্থাৎ ধৰি লওক আপুনি চিনেমা চাব গৈছে, এখন পাৰ্কত গৈছে, তো তেনেকুৱা হিচাপত আমি টিকেট এখন ক্ৰয় কৰিবলগীয়া হয়, আৰু এই টিকেটৰ মূল্য এটা নিৰ্ধাৰণ কৰা থাকে, আৰু এই টিকেটৰ মূল্যৰ ভিতৰতে এটা টেক্স তেওঁলোকে নিৰ্ণয় কৰি দিয়ে যে ইমান % টেক্স দিব লাগিব। ঠিক একেদৰে আমি ব্যৱহাৰ কৰা 5 টকীয়া বস্তু এটাৰ পৰা লাখ টকীয়া গাড়ী এখনলৈকে সকলোতে বিভিন্ন প্ৰকাৰৰ বিভিন্ন পাৰ্চেণ্টেজৰ টেক্স সোমাই থাকে, আৰু এই টেক্স গভৰ্ণমেণ্টে ডিচাইড কৰি দিয়ে। এতিয়া কথাটো হ'ল যে এই টেক্স আমি কিয় দিব লাগে? কাৰণ যেতিয়া আমি যিকোনো এটা বস্তু ব্যৱহাৰ কৰোঁ, ধৰি লওক আপুনি দোকানী হয়, আপোনাৰ পৰা মই বস্তু কিনিছোঁ, আপুনি বস্তুটো উৎপাদন কৰি মোক বিক্ৰী কৰিছে, তো আপোনাক মই মূল্যটো দি দিম, কিন্তু তাত টেক্সটো ক'ৰ পৰা আহি গ'ল? এতিয়া তাত এটা চিন্তা কৰিবলগীয়া বিষয় এইটোৱে যে যেতিয়া আপুনি বস্তুটো বিক্ৰী কৰিব এখন দেশৰ ভিতৰত, তেতিয়া গভৰ্ণমেণ্টে সেই বস্তুটোৰ ওপৰত অলৰেডি এটা পাৰ্চেণ্টেজ নিৰ্ণয় কৰি থৈ দিব যে যদি বিস্কুট বিক্ৰী কৰে বা খোৱা বস্তু বিক্ৰী কৰে, তেতিয়াহ'লে আপুনি মিনিমাম ইমানখিনি টেক্স দিব লাগিব। যদি কিবা ছাৰ্ভিচ দি আছে, তাতে আপুনি ইমানখিনি টেক্স দিব লাগিব, আৰু সেই টেক্সটো গভৰ্ণমেণ্টৰ ঘৰত যাব, আৰু গভৰ্ণমেণ্টে যে সেইটো আপোনাৰ পৰা জোৰবস্তি কৰি বা ফ'ৰ্চফুলি ল'ব, সেইটো তেনেকুৱা নহয়। গভৰ্ণমেণ্টে সেই টেক্সবোৰ সংগ্ৰহ কৰি দেশৰ উন্নতিৰ কামতে লগাব, আৰু সেইটো কাৰণে আমি টেক্স দিব লাগে। একচুৱেলি আমি গভৰ্ণমেণ্টক দিয়া নাই, আমি গভৰ্ণমেণ্টক ইনডাইৰেক্টলি দিছোঁ আমাৰ দেশখনৰ উন্নতিৰ কাৰণে। এতিয়া কথাটো হ'ল যে টেক্স চিম্পলি চাবলৈ গ'লে এক প্ৰকাৰ ইণ্টাৰেষ্ট, যিটো ইণ্টাৰেষ্ট আমি একবাৰেই দিওঁ। আপুনি বিস্কুট এক প্লেট কিনিছে, তাতে আপোনাৰ কিবা এটা টেক্স সোমাই আছে, আপুনি গাড়ী এখন কিনিছে, তাতে টেক্স সোমাই আছে, আপুনি কিবা ইনকাম কৰিছে, তাত টেক্স সোমাই আছে। গতিকে সেইবোৰ এটা এককালীন টেক্স হয়, আৰু সেই টেক্সসমূহ আমি এজ পাৰ ইনকাম বা বস্তু হিচাপে আমি দিব লাগে। এতিয়া কথাটো হ'ল যে টেৰিফ হয় কি? টেৰিফ এক প্ৰকাৰ টেক্স, কিন্তু এই টেক্স আমি আমাৰ দেশৰ ভিতৰত নহয়, যেতিয়া এখন দেশে আন এখন দেশৰ লগত যিকোনো বস্তুৰ ক্ৰয় বিক্ৰয় কৰে, অৰ্থাৎ আদান প্ৰদান কৰে। ধৰি লওক আপুনি ভাৰতৰ কিবা বস্তু উৎপাদন কৰিছে আৰু আপুনি বেলেগ এখন দেশত, জাপান, শ্ৰীলংকা হওক, আমেৰিকা হওক বা আন দেশত আপুনি সেইবোৰ পঠাইছে। তেতিয়া ধৰি লওক আপুনি জাপানত পঠাইছে ভাৰতৰ পৰা ধান, উদাহৰণস্বৰূপে কৈছোঁ মই, যে আপুনি ধান পঠাইছে, অৰ্থাৎ চাউল পঠাইছে। এতিয়া সেই চাউল যে জাপানে ল'লে, জাপানে এটা পাৰ্চেণ্টেজ নিৰ্ণয় কৰি দিব যে ভাৰতৰ পৰা যিখিনি বস্তু আহিব, সেই বস্তুখিনিৰ ওপৰত আমি ইমানখিনি % টেক্স লগাম, অৰ্থাৎ টেৰিফ লগাম। টেৰিফটো এক প্ৰকাৰ টেক্স হয়, কিন্তু সেইটো টেক্স বুলি নকয়, টেৰিফ বুলি কোৱা হয়। যেতিয়া এখন দেশে আন এখন দেশৰ লগত টেৰিফ নিৰ্ণয় কৰে নহয়, তেতিয়া এখন দেশৰ লগত আন এখন দেশৰ সম্পৰ্ক কেনেকুৱা, বা সেইটো সময়ত কেনেকুৱা পাৰ্চেণ্টেজ চলি আছে, বা কেনেকুৱা দাম চলি আছে বস্তুটোৰ, তাৰ ওপৰত নিৰ্ণয় কৰে। তাৰ ওপৰত নিৰ্ণয় কৰি সেই দেশখনে টেৰিফটো নিৰ্ধাৰণ কৰি দিয়ে। এতিয়া আহোঁ আচল কথাৰ ওপৰত, যে এই বিষয়টো বৰ্তমান কিয় ইমান উত্থাপিত হৈছে? টেক্স আৰু টেৰিফ টেক্স মানে ইমান কিয় হুলস্থুল হৈছে? ৰিচেণ্টলি 2 এপ্ৰিল তাৰিখে, অৰ্থাৎ যোৱা 2 এপ্ৰিল তাৰিখে আমেৰিকাৰ বৰ্তমানৰ প্ৰেছিডেণ্ট ডনাল্ড ট্ৰাম্পে এটা ঘোষণা কৰিছে যে আমেৰিকাক ইমান বছৰে সকলো দেশে লুটি আছে। অৰ্থাৎ আমেৰিকাতো বস্তুবোৰ পঠাই আছে, সকলো ইনকাম কৰি আছে আমেৰিকাৰ পৰা, কিন্তু আমেৰিকাৰ বস্তুবোৰ কোনেও ইউজ কৰা নাই। সকলো দেশে নিজৰ নিজৰ বস্তু উৎপাদন কৰিছে, নিজে ইউজ কৰিছে, আৰু নিজে চলি আছে ধুনীয়াকৈ, কিন্তু আমেৰিকাই উৎপাদন কৰিব পৰা নাই, আৰু সেইকাৰণে বেলেগ দেশৰ পৰা বস্তুবোৰ আনি আমেৰিকাই ইউজ কৰি আছে, যাৰ ফলত আমেৰিকাৰ বহুত লছ হৈছে। আৰু সেই প্ৰত্যুত্তৰ দিবৰ কাৰণে ডনাল্ড ট্ৰাম্পে যোৱা 2 এপ্ৰিল তাৰিখে
এখন টেৰিফ উলিয়াইছে, যিখন টেৰিফত ভাৰতৰ পৰা আদি কৰি সকলো দেশক এটা এটা পাৰ্চেণ্টেজ অৰ্থাৎ টেৰিফ ধৰি দিয়া গৈছে। ভাৰতক তেওঁলোকে 26% টেৰিফ দিছে, লগতে চাইনাক তেওঁলোকে 60%তকৈ অধিক টেৰিফ দিয়া গৈছে। আৰু কিছুমান এনেকুৱা দেশো আছে সেই লিষ্টখনত যে যিবোৰ দেশে তেওঁলোকৰ লগত কোনো ধৰণৰ বিনিময় কৰাই নাই, যিবোৰ দেশে তেওঁলোকৰ লগত আজিলৈকে কোনো ধৰণৰ আদান প্ৰদান কৰা নাই, তেনেকুৱা দেশসমূহকো তেওঁলোকে 10%কৈ টেক্স দিছে, অৰ্থাৎ টেৰিফ লগাইছে। এতিয়া কথাটো হ'ল যে এই টেৰিফ লগোৱাটো ভাল নে বেয়া? এই টেৰিফৰ কিবা এডভান্টেজ আছে নেকি? অকল এই টেৰিফৰ যিদৰে ডিছএডভান্টেজ আছে, ঠিক সেই একেদৰে এডভান্টেজো আছে। এডভান্টেজবোৰ চাবলৈ গ'লে এতিয়া ডনাল্ড ট্ৰাম্পে যিখিনি কথা কৈছে চাব গ'লে সেই কথাখিনি মিছা নহয়। তেখেতে ইনডাইৰেক্টলি এটা কথা ক'ব বিচাৰি আছে যে যেতিয়া এখন দেশে টেৰিফবোৰ বঢ়াই দিব, তেতিয়া আন দেশখনে বস্তুবোৰ পঠোৱা হয়তো কমাই দিব, অথবা তেওঁলোকে কিবা বেলেগ বিকল্প বিচাৰি ল'ব। আৰু যেতিয়া দেশ এখনত অলপ অভাৱ ফিল কৰিব সম্পূৰ্ণ মানুহে, গোটেই দেশখনৰ মানুহে, তেতিয়া লাহে লাহে তাত ইণ্ডাষ্ট্ৰিবোৰ আৰম্ভ হোৱা ষ্টাৰ্ট হ'ব। অৰ্থাৎ যেনেকৈ আজি বৰ্তমান ভাৰতত লাহে লাহে এতিয়া আমাৰ ষ্টাৰ্টআপবোৰ হৈ আছে, বিভিন্ন মানুহে স্বাৱলম্বী হোৱাৰ চেষ্টা কৰি আছে কৰোণা ভাইৰাছৰ পিছত। ঠিক একেদৰে আমেৰিকাতো মানুহবোৰ বহুত ডিপেণ্ড হৈ গৈছে বেলেগ বেলেগ দেশৰ ওপৰত, কাৰণ তেওঁলোকে নিজে খেতি নকৰা হৈছে, তেওঁলোকে নিজে একো কাম নকৰে বা নিজে ইণ্ডাষ্ট্ৰি বহোৱা বাদ দিছে। সেইটো কাৰণে ট্ৰাম্পে আন দেশসমূহৰ ওপৰত টেৰিফবোৰ বঢ়াই দিছে, যাতে তেওঁলোকৰ নিজৰ দেশৰ মানুহবোৰে নিজৰ ওপৰত ডিপেণ্ড কৰিব যাতে পাৰে, যাতে নিজে বস্তুবোৰ উৎপাদন কৰি নিজে ইউজ কৰিব পাৰে। আৰু তাৰ ফলত তাত এমপ্লয়মেণ্ট বাঢ়িব, তাৰ ফলত দেশখনৰ টকা নিজৰ দেশৰ ভিতৰত থাকিব, যাৰ ফলত তেওঁলোকৰ দেশখন আগৰ নিচিনা আকৌ ধনী হ'ব। তো এইবিলাক হ'ল এখন দেশৰ টেৰিফ বঢ়োৱাৰ এডভান্টেজ। কিন্তু ইয়াৰ লগতে ডিছএডভান্টেজো বহুত আছে। ডিছএডভান্টেজ বহুত আছে বুলি মই এইটো কাৰণে কৈছোঁ যে যেতিয়া এখন দেশে আন এখন দেশৰ ওপৰত টেৰিফবোৰ বঢ়াই দিয়ে, তেতিয়া যিখন দেশৰ ওপৰত টেৰিফ বঢ়াব সেই দেশখন এক প্ৰকাৰ আমেৰিকাৰ ওপৰত, বা উদাহৰণস্বৰূপে আমেৰিকাৰ কথাই কৈছোঁ বৰ্তমান, যে আমেৰিকাৰ ওপৰত ধৰি লওক ভাৰতখন ডিপেণ্ড হৈ আছে। তো এতিয়া টেৰিফটো বঢ়াই দিয়াৰ লগে লগে ভাৰতে যি ইণ্ডাষ্ট্ৰি তাত আমাৰ ইয়াতে বহাইছিলে, সেই ইণ্ডাষ্ট্ৰিত যিমান এমপ্লয় আছিলে সেই এমপ্লয়ক চেলাৰী দি আছে, ইণ্ডাষ্ট্ৰিত প্ৰডাকশ্যন বহুত হৈ আছিলে। কিন্তু টেৰিফ বঢ়োৱাৰ লগে লগে তেওঁলোকেও চিন্তা কৰিব যে আমিতো ইমানখিনি টেৰিফ দিব নোৱাৰিম বা টেক্স আমি দিব নোৱাৰিম। কাৰণ যদি আপুনি চাব বিচাৰে যে এটা বস্তুৰ দাম যদি 5 টকা হয়, বৰ্তমান 5 টকা চলি আছে, আৰু যদি টেৰিফ বঢ়োৱাৰ পিছত সেই বস্তুটোৰ দাম 10 টকা কৰি দিয়া হয়, তেতিয়া আমি যিখিনি কনজিউমাৰ আছোঁ তেতিয়াহ'লে আমি সেইবোৰ কেনেকৈ ক্ৰয় কৰিম? আমি অবভিয়াছলি বেলেগ বস্তু এটা আমি বিকল্প বাছি ল'ম, যে 5 টকাতকৈ আমি ক'ত কমত পাওঁ বা 5 টকাত পাওঁ ছেম বস্তু। ডেট মিনছ ভাৰতৰ সেইটো এটা লছ হৈ গ'ল, কাৰণ তেখেতে 5 টকাৰ বস্তু 10 টকাত বিক্ৰী কৰিব নোৱাৰে, কাৰণ অলৰেডি তেখেতে 5 টকাত বিক্ৰী কৰি আছে। তো আকৌ ভাৰতে বেলেগ এখন তেনেকুৱা দেশ চাব লাগিব বা বেলেগ এনেকুৱা এটা বিকল্প বাচিব লাগিব য'ত তেওঁলোকে কম টেৰিফত কম টেক্স দি যাতে অলপ ভাল ব্যৱসায় কৰিব পাৰে। অৰ্থাৎ ভাৰতে যিখিনি ইণ্ডাষ্ট্ৰি স্থাপন কৰিছিলে, এষ্টাব্লিছ কৰিছিলে, যিমানখিনি এমপ্লয় ৰাখিছিলে, ইমান বছৰলৈকে ইমানখিনি কাম কৰিলে, অৰ্থাৎ এই সকলোবোৰ অলপ সময়ৰ কাৰণে ৱেষ্ট হৈ যাব। তো ইয়াৰ লগতে বিভিন্ন ধৰণৰ কোম্পানীবিলাকৰ শ্বেয়াৰতো বহুত আপ ডাউন হ'ব। তো বাৰু সেইবিলাক বেলেগ বেলেগ বস্তু। বৰ্তমান আজি আমি এই ভিডিঅ'টোত এটা কথা শিকিব হয়তো পাৰিলোঁ যে টেক্স আৰু টেৰিফ কি হয়। থুলমূলকৈ মই এটা কথা লাষ্টত ক'ব বিচাৰিছোঁ যে টেক্স হ'ল এখন দেশৰ ভিতৰত যেতিয়া আমি যিকোনো সেৱা বা বস্তু ক্ৰয় বিক্ৰয় কৰোঁ তাতে আমি দিব লাগে টেক্স, আৰু যেতিয়া এখন দেশে আন এখন দেশৰ লগত যিকোনো বস্তুৰ আদান প্ৰদান কৰে তাত দিব লাগে টেৰিফ।